হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ 29 এপ্ৰিল আমাৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড চিফৰ যি SSC GDৰ এক্সাম এইটো আমাৰ সম্পূৰ্ণ হৈ গৈছে। তাত আমাৰ যিবোৰ প্ৰশ্ন আহিছিলে সেইবোৰ প্ৰশ্ন আমি এই ভিডিঅ'টোৰ মাজেৰে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে এবাৰ চাব আৰু আপোনালোকৰ এনচাৰবোৰ শুদ্ধ হৈছে নে নাই আপোনালোকে এই ভিডিঅ'টোৰ মাজেৰে গম পাব। এই ভিডিঅ'টো মই আপোনালোকৰ বাবে সম্পূৰ্ণ অসমীয়াত লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো কেনে হৈছে কমেণ্টত ক'বলৈ একেবাৰে নাপাহৰিব। যদিহে ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, একেলগে লাইক এটা কৰিবলৈ নাপাহৰিব। তেনেহ'লে বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই যে মই হাইলাইট কৰি ৰাখিছোঁ আপোনালোকৰ বাবে, এই কুৱেশ্যনটো আপোনালোকৰ এক্সামত আহিছিলে আৰু যিবোৰ কুৱেশ্যন মই হাইলাইট কৰা নাই সেইবোৰ কুৱেশ্যন আপোনালোকৰ এক্সামত পিছত যি দিব লগা ল'ৰা ছোৱালী আছে সেইবোৰৰ এক্সামত যে আহিব পাৰে। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে, ভাৰতৰ সংবিধান অনুসৰি কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনিক মুখ্য কোন? আমাৰ অপশ্যনত আছিলে প্ৰধানমন্ত্ৰী, ৰাজ্যপাল, ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী। আমাৰ অপশ্যন নম্বৰ আছে অপশ্যন চি, ৰাষ্ট্ৰপতি। আপোনালোকৰ আহিব লগা এক্সামত যি দিব লগা এক্সাম আছে তাত আপোনালোকৰ কুৱেশ্যন বনিব পাৰে। এতিয়া কেন্দ্ৰশাসিত অঞ্চলত ৰাষ্ট্ৰপতিয়ে কাক নিযুক্তি দিয়ে? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি, ৰাজ্যপাল বা প্ৰশাসকে আমাৰ যি ৰাষ্ট্ৰপতিক নিযুক্তি দিয়ে। ঠিক আছে, তেনেহ'লে আমাৰ অন্য এটা কুৱেশ্যন হৈছে, তলৰ কোনটো কেন্দ্ৰশাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ আছে? আমাৰ দিল্লীত যি আছে কেন্দ্ৰশাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ যি আছে। ঠিক আছে, আমাৰ নেক্সটটো কুৱেশ্যন হৈছে, পুডুচেৰীত প্ৰশাসনিক ব্যৱস্থা কেনেকুৱা? আমাৰ উপ ৰাজ্যপাল বা মুখ্যমন্ত্ৰী। অপশ্যন নম্বৰ যি হৈছে অপশ্যন নম্বৰ চি, উপ ৰাজ্যপাল বা মুখ্যমন্ত্ৰী। আমাৰ নেক্সট কুৱেশ্যনটি হৈছে, কেন্দ্ৰশাসিত অঞ্চলসমূহৰ প্ৰশাসনৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত থাকে? আমাৰ অপশ্যন নম্বৰ আছে অপশ্যন বি, অনুচ্ছেদ 239 যি আছে কেন্দ্ৰশাসিত অঞ্চলসমূহৰ প্ৰশাসনৰ সংবিধানৰ অনুচ্ছেদৰ অধীনত থাকে। ঠিক আছে, আমাৰ এক্সামত কুৱেশ্যন আহিছিলে 2024 কোন দেশত 16 বছৰৰ তলৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধতা আৰোপ কৰা হৈছিলে? 2024 যে আমাৰ 16 বছৰৰ তলৰ শিশুবোৰৰ বাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰিছিলে, এইটো কোনে কৰিছিলে? আমাৰ অপশ্যন হৈছে অপশ্যন চি, অষ্ট্ৰেলিয়া। যোনে যোনে অষ্ট্ৰেলিয়া লিখিছিলে সেইবোৰৰ সকলোৰে হৈছে। আমাৰ এতিয়া আহিব পাৰে, ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে, 2024 চনৰ এই ছ'চিয়েল মিডিয়া নিষিদ্ধজ্ঞ কাক উদ্দেশ্য কৰি কৰা হৈছিলে? আমাৰ 16 বছৰৰ তলৰ শিশুবোৰৰ উদ্দেশ্যে কৰা হৈছিলে। ঠিক আছে, তেনেহ'লে আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, এই নিষিদ্ধজ্ঞ কোনে জাৰি কৰিছিলে? আমাৰ চৰকাৰে যি জাৰি কৰিছিলে। ঠিক আছে, ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে, এই আইনত কোনটো ব্যৱহাৰত নিয়ন্ত্ৰণ আৰোপ কৰা হৈছিলে? ছ'চিয়েল মিডিয়া ব্যৱহাৰত যি আৰোপ কৰা হৈছিলে। ঠিক আছে, তেনেহ'লে এই আইনখনৰ মূল উদ্দেশ্য কি আছিলে? শিশুসকলক সুৰক্ষা নিশ্চিত কৰা। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যনটো আহিছিলে, ফ্ৰান্সিছসকলৰ প্ৰথমবাৰৰ বাবে ভাৰতলৈ কিয় আহিছিলে? ফ্ৰান্সিছসকল যি আছে প্ৰথমবাৰলৈ ভাৰতলৈ কিয় আহিছিলে? আমাৰ ফ্ৰান্সিছসকল যে আহিছিলে বাণিজ্য কৰিবলৈ আহিছিলে। এই 4টা কুৱেশ্যন আমাৰ তাত আছিলে SSC GD এক্সামত। আমাৰ যোনে যোনে আমাৰ চি নম্বৰ কুৱেশ্যনটো দিছে সকলোৰে হৈ গৈছে বাণিজ্য কৰিবলৈ। ফ্ৰান্সিছসকলে কোন দেশৰ লোক আছিলে? ফ্ৰান্সিছসকলে যে ফ্ৰান্স দেশৰ লোক আছিলে। ঠিক আছে, আপোনালোকৰ কুৱেশ্যনত বনিব পাৰে আগৰ দিব লগা এক্সামত। ঠিক আছে, ফ্ৰান্সিছসকল ভাৰতলৈ কেতিয়া আহিছিলে? 1700 শতাব্দীত। ঠিক আছে, 1700 শতাব্দীত। ঠিক আছে, মনত ৰাখিব। ফ্ৰান্সিছসকলৰ ভাৰতৰ মুখ্য বাণিজ্য কেন্দ্ৰটো কোনটো আছিলে? ফ্ৰান্সিছসকলৰ মুখ্য বাণিজ্য কেন্দ্ৰটো আছিলে পুডুচেৰী। ঠিক আছে, অপশ্যন নম্বৰ চি, মনত ৰাখিব। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, ফ্ৰান্সিছসকলৰ ভাৰতলৈ আগমনৰ মূল উদ্দেশ্য কি আছিলে? বাণিজ্য বিস্তাৰ কৰা আছিলে। বাণিজ্য কৰিবলৈ আহিছিলে, বাণিজ্য কৰি আমাৰ যি বিস্তাৰ কৰিবলৈ বহল কৰিবলৈ আহিছিলে। ঠিক আছে, মনত ৰাখিব। আমাৰ নেক্সট কুৱেশ্যনটো আহিছিলে, প্ৰথম আংলো মাইচৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিলে? আমাৰ প্ৰথম যে আংলো মাইচৰ যুদ্ধ আছে এইটো কেতিয়া সংঘটিত হৈছিলে? 1767 চনৰ পৰা 1769 চনলৈ যে সংঘটিত হৈছিলে। এতিয়া ইয়াৰ ওপৰত কুৱেশ্যন আপোনালোকৰ বনিব পাৰে, প্ৰথম আংলো মাইচৰ যুদ্ধ কাৰ মাজত হৈছিলে? প্ৰথম আংলো মাইচৰ যুদ্ধ যি হৈছে মাইচৰ আৰু ইংৰাজৰ মাজত হৈছিলে। মনত ৰাখিব। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, এই যুদ্ধত মাইচৰৰ নেতৃত্ব কোনে কৰিছিলে? এই যুদ্ধত মাইচৰৰ যি নেতৃত্ব কৰিছিলে হাইদাৰ আলীয়ে নেতৃত্ব কৰিছিলে। ঠিক আছে, তেনেহ'লে আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, প্ৰথম আংলো মাইচৰ যুদ্ধ কিমান চনত আৰম্ভ হৈছিলে?
আংলো মাইচৰ যুদ্ধ যে আমাৰ আৰম্ভ হৈছিলে 1767 চনত যে আছে আৰম্ভ হৈছিলে মনত ৰাখিব আমাৰ নেক্সট কুৱেশ্যনটো হৈছে এই যুদ্ধৰ অন্তত কি চুক্তি স্বাক্ষৰিত হৈছিলে এই মাইচৰ যুদ্ধৰ অন্তত যে আছে আমাৰ কি চুক্তি যে আছে সংঘটিত হৈছিলে মাদ্ৰাজ চুক্তি আমাৰ সংঘটিত হৈছিলে এটো আপোনালোকে মনত ৰাখিব ঠিক আছে তাৰ পিছৰটি কুৱেশ্যন আমাৰ আহিছিলে ভাৰত ৰত্ন লাভ কৰা প্ৰথম মহিলা আমাৰ কোন আছিলে আমাৰ যে ভাৰত ৰত্ন আছে এটো কিমান চনত দিয়া হৈছিলে 1954 চনত দিয়া হৈছিলে এটো আমাৰ প্ৰথম লাভ কৰিছিলে ইন্দিৰা গান্ধীয়ে অপচন বি এটো কুৱেশ্যন আমাৰ এসএসসি জিডি এক্সামত আহিছিলে ঠিক আছে আমাৰ ইয়াৰ ওপৰত এতিয়া কুৱেশ্যন বনিব পাৰে ইন্দিৰা গান্ধীয়ে কেতিয়া ভাৰত ৰত্ন লাভ কৰিছিলে 1971 চনত 1971 চনত যে আছে ইন্দিৰা গান্ধীয়ে ভাৰত ৰত্ন লাভ কৰিছিলে আৰু তাৰ পিছৰটি কুৱেশ্যন আছে ভাৰত ৰত্ন ভাৰতৰ কেনে ধৰণৰ সন্মান সৰ্বোচ্চ অসামৰিক সন্মান বুলি আমি জানো ঠিক আছে তাৰ নেক্সট কুৱেশ্যন হৈছে ভাৰত ৰত্ন কোনে প্ৰদান কৰে আমাৰ ভাৰত ৰত্ন ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে এটো কুৱেশ্যন আপোনাৰ আহি থকা দেখা যায় ভাৰত ৰত্ন কোনে প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে তাৰ পিছত ভাৰত ৰত্ন সন্মান কেতিয়া আৰম্ভ কৰা হৈছিল 1954 চনত ঠিক আছে তাৰ পিছৰটি কুৱেশ্যন আমাৰ আহিছিল ভাৰতত প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ আয়োজনা কেতিয়া হৈছিল ক্ৰিকেট বিশ্বকাপ যে আমাৰ প্ৰথমবাৰৰ বাবে আয়োজনা হৈছিল 1987 চনত মনত ৰাখিব সকলোৱে এটো কুৱেশ্যন আপোনাৰ আহিছিল আমাৰ ইয়াৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে 1987 চনৰ ক্ৰিকেট বিশ্বকাপ কোন কোন দেশে আয়োজনা কৰিছিল ভাৰত আৰু পাকিস্তানে মানে প্ৰথমখন খেলা আমাৰ কোনে আয়োজনা কৰিছিল ভাৰত আৰু পাকিস্তানে ঠিক আছে আমাৰ নেক্সট কুৱেশ্যন হৈছে 1987 চনৰ বিশ্বকাপক কি নামে জনা যায় আমাৰ ৰিলায়েন্স ওয়ার্ল্ড কাপ 1987 চনৰ যে আমাৰ বিশ্বকাপখন হৈছিল তাক আমি জানো ৰিলায়েন্স ওয়ার্ল্ড কাপ নামেৰে জানো ঠিক আছে নেক্সট কুৱেশ্যন হৈছে ক্ৰিকেট বিশ্বকাপ প্ৰথমে ক'ত অনুষ্ঠিত হৈছিল ক্ৰিকেট বিশ্বকাপ আমাৰ প্ৰথমে ক'ত অনুষ্ঠিত হৈছিল ইংলেণ্ডত ঠিক আছে তাৰ পিছৰটি কুৱেশ্যন হৈছে 1987 চনৰ বিশ্বকাপ কিয় গুৰুত্বপূৰ্ণ আছিল আমাৰ যি পিছৰ যি গুৰুত্বপূৰ্ণ কিয় আছিল 1987 চনৰ এইখন মেচ আমাৰ অপচনটো দিব পাহৰিছো এইটো অপচন হৈছে অপচন নম্বৰ বি প্ৰথমবাৰৰ বাবে ইংলেণ্ডৰ বাহিৰত আয়োজনা হৈছিল বাবে 1987 চনৰ বিশ্বকাপখন গুৰুত্বপূৰ্ণ আছিল ঠিক আছে অপচন নম্বৰ বি ঠিক আছে মনত ৰাখিব তাৰ পিছৰটি কুৱেশ্যন হৈছে আমাৰ এক্সামত অহা কুৱেশ্যন হৈছে 1992 চনৰ পৰা 1997 চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ ৰাষ্ট্ৰপতি আছিল 1992 পৰা 97 চনলৈ অপচন নম্বৰ বি ডক্টৰ শংকৰ দয়াল শৰ্মা ঠিক আছে আপোনালোকে যে আমাৰ প্ৰথমৰ পৰা এতিয়ালৈ এইখিনি আমাৰ এতিয়া বৰ্তমান চাই যাব মই ইয়াত দিয়া নাই কাৰণ ভিডিওটো বহুত মানে দীঘলীয়া হৈ যাব সেইভাবে দিয়া নাই আপোনালোকে সার্চ কৰিলে পাই যাব এইখিনি আপোনালোকৰ আগন্তুক পৰীক্ষাত আহিব পাৰে ঠিক আছে মনত ৰাখিব তথাপিতো মই আপোনালোকৰ বাবে কেইটামান কুৱেশ্যন লৈ আহিছো ডক্টৰ শংকৰ দয়াল শৰ্মা ভাৰতৰ কোন নম্বৰ ৰাষ্ট্ৰপতি আছিল এটো আছিল আপোনাৰ 9 নম্বৰ অপচন নম্বৰ সি আছিল ঠিক আছে মনত ৰাখিব তাৰ পিছত আছে আপোনালোকৰ কুৱেশ্যন ডক্টৰ শংকৰ দয়াল শৰ্মাৰ কাৰ্যকাল কিমান বছৰ আছিল 5 বছৰ হয়তো সকলোৱে জানে ডক্টৰ শংকৰ দয়াল শৰ্মাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি কোন হৈছিল কে আৰ নাৰায়ণ 10 নম্বৰটো মানে আছিল কে আৰ নাৰায়ণ এটো মনত ৰাখিব তাৰ পিছৰটো কুৱেশ্যন হৈছে ডক্টৰ শংকৰ দয়াল শৰ্মাই কেতিয়া ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰিছিল 1992 চনত ঠিক আছে আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈ বৰ্তমানলৈ মানে এতিয়ালৈ চাব ঠিক আছে মনত ৰাখিব তাৰ পিছৰটো কুৱেশ্যন হৈছে আপোনালোকৰ এক্সামত অহা হাতপুৰা পৰ্বতমালা ভাৰতৰ কোন অংশত অৱস্থিত হাতপুৰা যে পৰ্বতমালা আমাৰ ভাৰতৰ মধ্য ভাৰতত যে আছে আমাৰ অৱস্থিত অপচন নম্বৰ ডি ঠিক আছে ইয়াৰ ওপৰত আপোনালোকৰ এতিয়া কুৱেশ্যন বনিব পাৰে হাতপুৰা পৰ্বতমালা মূলত কোন ৰাজ্যত অৱস্থিত মধ্য প্ৰদেশত এটোৱে ঠিক আছে হাতপুৰা পৰ্বতমালা কোন দুটা ৰাজ্যত বিস্তৃত মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰ ৰাজ্যত কোন দুটা ৰাজ্যত বিস্তৃত হৈ আছে মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰ এটো মনত ৰাখিব হাতপুৰা পৰ্বতমালা উত্তৰত কোন নদী অৱস্থিত হাতপুৰা পৰ্বতমালাৰ উত্তৰত যে আছে এটো কোন নদী অৱস্থিত আমাৰ অপচন নম্বৰ যে আছে অপচন নম্বৰ সি নৰ্মদা নদী হাতপুৰা পৰ্বতমালাৰ উত্তৰে ঠিক আছে হাতপুৰা পৰ্বতমালাৰ দক্ষিণে কোন নদী অৱস্থিত উত্তৰ আৰু দক্ষিণ দুয়োটা আমাৰ ইয়াত কুৱেশ্যনত বনোৱা হৈছে উত্তৰে হৈছে নৰ্মদা আৰু দক্ষিণে হৈছে তাপ্তি নদী আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে তেনেহলে আমাৰ নেক্সট কুৱেশ্যন আহিছিল ভাৰতৰ সৰ্বাধিক ডাঙৰ খাৰুৱা পানীৰ হ্ৰদ কোনটো সৰ্বাধিক ডাঙৰ যে খাৰুৱা পানীৰ হ্ৰদ হৈছে চিল্কা হ্ৰদ এটো আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰত আপোনালোকৰ বৰ্তমান কুৱেশ্যন বনিব পাৰে চিল্কা হ্ৰদ কোন ৰাজ্যত অৱস্থিত চিল্কা হ্ৰদ আপোনালোকৰ উৰিষ্যা ৰাজ্যত অৱস্থিত এটো মনত ৰাখিব চিল্কা হ্ৰদ কেনে ধৰণৰ পানীৰ হ্ৰদ চিল্কা হ্ৰদ হৈছে খাৰুৱা পানীৰ
হ্ৰদ ঠিক আছে এইটো মনত ৰাখিব আপোনালোকে চিল্কা হ্ৰদক কি বুলি কোৱা হয় চিল্কা হ্ৰদক আপোনালোকে লাগুন বুলিও কোৱা হয় অপশ্যন নম্বৰ চি যি আছে এইটো মনত ৰাখিব তাৰ পিছতে কুৱেশ্যন হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো আমাৰ অপশ্যন নম্বৰ হৈছে অপশ্যন নম্বৰ বি বুলাৰ হ্ৰদ আমাৰ যি চিল্কা হ্ৰদ এইটো কি আছিলে সাৰুৱা পানীৰ আৰু এইটো হৈছে আমাৰ বুলাৰ হ্ৰদটো হৈছে আমাৰ মিঠা পানীৰ হ্ৰদ আপোনালোকৰ কুৱেশ্যনবোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'বলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ যি হিচাপত মই আপোনালোকৰ যিটো কুৱেশ্যন আহিছিলে তাৰ ওপৰত মই আনি আপোনালোকৰ ওচৰত যি MCQ চিষ্টেমে কুৱেশ্যন ৰাখিছোঁ কাৰণ এনেকুৱা কুৱেশ্যন দিলে আপোনালোকৰ পঢ়িও ভাল লাগিব বা শুনিও ভাল লাগিব সেইবাবে মই এনেকৈ লৈ আহিছোঁ যদিহে ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে তেনেহ'লে আমি নেক্সট কুৱেশ্যনলৈ আৰম্ভ কৰোঁ আমাৰ কুৱেশ্যনটো হৈছে নেক্সট কুৱেশ্যন হৈছে 2023 চনত ICC ক্ৰিকেট অফ দ্য ইয়াৰ কাক দিয়া হৈছিলে ICC ক্ৰিকেট অফ দ্য ইয়াৰ কাক দিয়া হৈছিলে 2023 চনত বিৰাট কোহলিক আমাৰ ICC ক্ৰিকেট অফ দ্য ইয়াৰ দিয়া হৈছিলে বৰ্তমান ইয়াৰ ওপৰত এতিয়া কুৱেশ্যন বনিব পাৰে ক্ৰিকেট অফ দ্য ইয়াৰ বঁটা কোনটো সংস্থাই দিয়ে এই যে ক্ৰিকেট অফ দ্য ইয়াৰ সংস্থাটো এইটো কোনটো দিয়ে ICCয়ে দিয়ে ঠিক আছে ICCয়ে দিয়ে মনত ৰাখিব ICC ক্ৰিকেট অফ দ্য ইয়াৰ বঁটাৰ আন নাম কি ICC ক্ৰিকেট অফ দ্য ইয়াৰৰ আন এটা নামো আছে এই নামটো হৈছে ছাৰ ৱালফিল্ড শ্বুৱাৰ্টছ ট্ৰফি ঠিক আছে তাৰপিছতে কুৱেশ্যন হৈছে বিৰাট কোহলি কোন দেশৰ খেলুৱৈ এইটো হৈছে আমাৰ ভাৰতৰ ঠিক আছে ICCৰ পূৰ্ণৰূপ কি ICCৰ পূৰ্ণৰূপ হৈছে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ঠিক আছে তাৰপিছতে কুৱেশ্যন হৈছে অনুচ্ছেদ 360 কি ব্যৱস্থা আছে অনুচ্ছেদ 360 যে আছে আমাৰ বিত্তীয় জৰুৰী অৱস্থা আছে ঠিক আছে বিত্তীয় জৰুৰী অৱস্থা তাত এতিয়া ইয়াৰ ওপৰত কুৱেশ্যন আপোনালোকৰ বনিব পাৰে অনুচ্ছেদ 360 অনুসৰে কেতিয়া বিত্ত জৰুৰী অৱস্থা ঘোষণা কৰা হয় আমাৰ দেশৰ আৰ্থিক স্থিৰতাৰ বিপদ পৰিলে আমাৰ যি 360 অনুসৰে কোনটো বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা হয় দেশৰ আৰ্থিক স্থিৰতাৰ বিপদ পৰিলে ঠিক আছে অপশ্যন নম্বৰ আমাৰ কি সি আমাৰ তাৰপিছতে কুৱেশ্যন বনিব পাৰে আমাৰ বিত্তীয় জৰুৰী অৱস্থা কোনে ঘোষণা কৰে বিত্তীয় আমাৰ জৰুৰী ব্যৱস্থা যোনটো আমাৰ এইটো কোনে ঘোষণা কৰে অপশ্যন নম্বৰ চি ৰাষ্ট্ৰপতিয়ে ঠিক আছে তাৰপিছতে কুৱেশ্যন আপোনালোকৰ বনিব পাৰে বিত্তীয় জৰুৰী অৱস্থাত কি হ'ব পাৰে কৰ্মচাৰীৰ দৰমহা কমি যাব পাৰে ঠিক আছে মনত ৰাখিব তাৰপিছত বিত্তীয় জৰুৰী অৱস্থাত ৰাজ্যসমূহৰ ওপৰত কি নিয়ন্ত্ৰণ বেছি হয় কেন্দ্ৰ চৰকাৰৰ যি নিয়ন্ত্ৰণ সেইটো বেছি হয় তাৰপিছতে আপোনালোকৰ কুৱেশ্যন এতিয়া আহিছিলে ভাৰতত প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ কেতিয়া আয়োজনা কৰা হৈছিলে প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ 1987 চনত যি আছে আয়োজনা কৰা হৈছিলে 1987 চনত বিশ্বকাপ কোন দেশে আয়োজনা কৰিছিলে ভাৰত আৰু পাকিস্তানে যি আছে আয়োজনা কৰিছিলে 1987 চনৰ বিশ্বকাপক কি নামেৰে জনা যায় ৰিলায়েন্স ৱৰ্ল্ড কাপ হিচাপে জনা যায় এইটো চাগে ৰিপিট হৈছে এই কুৱেশ্যনটো ঠিক আছে মনত ৰাখিব প্ৰথমতে মই কৈ দিছিলোঁ তেনেহ'লে আজিলৈ ইমানেই আছিল ভিডিঅ'টো কেনে লাগিছে একেবাৰে ক'বলৈ নাপাহৰিব যদিহে ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আজিলৈকে বাই বাই জয় হিন্দ